স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অষ্টম অসম আৰক্ষী বিভিন্ন স্থানত আৰক্ষীৰ তালাচী ঢেকিয়াজুলিত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ পাণবজাৰ থানাত আৰক্ষীৰ ৰুদ্ধদ্বাৰ বৈঠক সমাগত স্বাধীনতা দিৱস স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দুষ্ট চক্ৰই যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অধিক সজাগ সতৰ্ক হোৱা দেখা গৈছে আৰক্ষী প্ৰশাসনক প্ৰতিখন জিলাৰ থানা এলেকাত আৰক্ষীয়ে গঢ়ি তুলিছে নিশ্চিদ্ৰ তালাচী অভিযান আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে সোমবাৰে ঢেকিয়াজুলিত উদ্ধাৰ হয় বৃহৎ অস্ত্ৰ ভাণ্ডাৰ ঢেকিয়াজুলিৰ দুটাকৈ স্থানত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 7.65 mm দুটা পিস্তল 16 যায় সজীৱ গুলী ৱাকিটকি আৰু 5টা মোবাইল ফোন আমি ধেৰাইবিল চপাই নদীৰ ওচৰত অৰুণাচল পাহাৰৰ তলত আমি তেওঁলোকে বসবাস কৰা টেম্পৰেৰী কেম্প আমি বিচাৰি পাওঁ আৰু তাৰ পৰা আফতাৰচান নাৰ্জাৰী বেংতল চিৰাঙৰ আৰু ফিলিপ বসুমতাৰী দাঁতগাড়ী ৰুণিঘাটা চিৰাং এই দুজন ব্যক্তিক সেই অস্থায়ী কেম্পটোৰ পৰা আমি কৰায়ত্ব কৰিবলৈ আজি সক্ষম হওঁ তেওঁলোকৰ পৰা দুটা হস্তনিৰ্মিত ৰাইফেল দুটা খুখৰি দুটা মোবাইল আৰু দুটাকৈ টৰ্চ এই ঘটনাৰ লগত জড়িত ঢেকিয়াজুলিৰ গোপদা বসুমতাৰী ৰোহিত বসুমতাৰী আৰু আক্ষেপ বসুমতাৰী নামৰ এই তিনিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ৰাজ্যজুৰি ডকাইতি ধন দাবীৰ ঘটনা সংঘটিত কৰি আহিছিল এই গেংটোৱে ধৃত তিনিওজনৰ স্বীকাৰোক্তিৰ পাছত ৰুবুল বড়ো আনচুলা ইছলাৰী আফতাৰচন নাৰ্জাৰী আৰু ফিলিপ বসুমতাৰী নামৰ আন 4 সদস্য জালত পৰে আৰক্ষীৰ এই 4 সদস্যৰ পৰাও আৰক্ষীয়ে জব্দ কৰে দুটা হস্তনিৰ্মিত ৰাইফল দুখন খুকুৰি দুটা টৰ্চ লাইট আৰু মোবাইল ফোন এফালে নিষিদ্ধ ঘোষিত সংগঠনৰ টাৰ্গেটত থকা ৰাজধানী গুৱাহাটীতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা দিনে ৰাতিয়ে চলিছে আৰক্ষীৰ তালাচী অভিযান এনেদৰে স্নিফাৰ ডগ আৰু মেটেল ডিটেক্টৰ লৈ ৰাজপথত চলিছে আৰক্ষীৰ অভিযান আনহাতে মন্ত্ৰী আৱাসৰ পাছফালে লাষ্ট গেটত অহৰহ চলিছে আৰক্ষীৰ তালাচী প্ৰতিখন দুচকীয়া চাৰিচকীয়া বাহনত চলিছে নিশ্চিদ্ৰ তালাচী এফালে আলফা স্বাধীনৰ ঘাটে ড্ৰোন আক্ৰমণৰ পাছত অধিক সষ্টম হৈছে আৰক্ষী জিলাই জিলাই ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া গুৱাহাটীৰ পাণবজাৰ থানাতো নিশা গোপন বৈঠকত মিলিত হ'ল মহানগৰ আৰক্ষী বৈঠকত নিৰাপত্তাজনিত বিষয়টোৰ ওপৰত বিশদভাৱে পৰ্যালোচনা কৰা হয় লগতে মহানগৰীত থকা শতাধিক ব্যক্তিগত ছিকিউৰিটি এজেন্সিৰ লগতো বৈঠকত বহে শীৰ্ষ আৰক্ষী বিষয়া বাণিজ্যিক কাৰ্যালয় এপাৰ্টমেণ্টত সন্দেহজনক লোক প্ৰৱেশ কৰি কুটাঘাত যাতে সংঘটিত কৰিব নোৱাৰে তাৰ ওপৰতো নজৰ ৰখাৰ নিৰ্দেশ সন্দেহজনক লোকৰ চালচলন পৰিত্যক্ত বেগ দেখিলে খবৰ দিয়ক আৰক্ষীক মুঠতে আগন্তুক স্বাধীনতা দিৱসত যাতে কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে তাৰ বাবে অধিক সষ্টম কৰি তোলা হৈছে আৰক্ষী বাহিনী ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সৈতে বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।